Hello everyone, welcome to my channel. আজি মই বনাব ওলাইছো এখন মাছৰ চৰচৰি। তাৰ বাবে মই লৈছো মাছ, ভাজি লোৱা বেঙেনা, আলু, লগতে বগা আৰু হালধীয়া সৰিয়হটো মিক্স কৰি অলপ পেষ্ট বনাই থৈ দিছিলো মই। সেইখিনিয়ে লৈছো আৰু তাৰ লগতে মোক লাগিব পুৰৈ শাক, যিখিনি মই ধুনীয়াকৈ কাটি বাছি লৈছো। লগতে পিয়াজ এটা, বিলাহী দুটা আৰু নহৰু কেইফুটামান। নহৰুখিনি মই অকমান ঠেকেচি লম, বাকিখিনি পিয়াজখিনি কাটিয়ে লৈছো। প্ৰথমতে কেৰাহীখন দি মই তাত ভালকে বেঙেনাখিনি অলপ ভাজি লম চকলকৈ। আমি বেঙেনা ফ্ৰাই কৰোতে যেনেকৈ ভাজো তেনেকৈ। তাৰপিছত আমি তাতে সেই একেখন কেৰাহীতে আলু কেইপিচমান দীঘলকৈ কাটি ভাজি লম নিমখ হালধি দি। এইখিনি আমি অকমান ভাজি লম। এইখিনি ভাজি ললে পিছৰ যিখিনি আমাৰ প্ৰসেস সেইখিনি আমাৰ কৰিবলৈ সহজ হৈ যায়। প্ৰথমে এইটা ভাজি ললে আমি বেছি সময় আলু সিজাই থকা দৰকাৰ নাই, আধা সিজি যাব আলুখিনি এনেকৈ ভাজোতে। তাৰপিছত সেই একেখন কেৰাহীতে মই আৰু অকমান তেল দি দিলো। তেল লোৱাৰ পিছত তাতে মই তেলটো গৰম হোৱাৰ পিছত অকমান পিয়াজ, যিখিনি মই পিয়াজ কাটি থৈ দিছিলো, সেই পিয়াজখিনি মই তাতে দি দিলো। পিয়াজখিনি মই অকমান ৰঙচুৱা হোৱালৈকে ভাজিম। ৰঙচুৱা হোৱালৈকে ভাজিলে অকমান গলিও যাব, তেতিয়ালৈকে মই তাক ভাজি দিওঁ। সেই পিয়াজখিনি ভজাৰ পিছত যেতিয়া অকমান ৰঙচুৱা হৈ যাব, তাতে মই যিখিনি মই নহৰু আছিলে সেই ঠেকেচি লোৱা নহৰুখিনি ইয়াতে দি দিম। ঠেকেচি লোৱা নহৰুখিনি ল'লে মানে আপোনাৰ মানে অকমান ভাল লাগে খাই কিনে, অকমান এটা দুটা বাইটো মুখত আহে। এইটো কাৰণে মই ইয়াত সেই নহৰুখিনি দিলো। দি কিনে এইখিনি আৰু অকমান মই ভাজি লম। ভাজি লোৱাৰ পিছত ইয়াত মই বেলেগ আৰু একো বিশেষ মছলা নিদিও। তাতে অকমান হালধি দিলো। হালধিটো দিবই লাগিব। বেলেগ ধৰণৰ একো মছলা মই ইউজ নকৰো ইয়াত। মছলাখিনি ভাজি থকাৰ মাজতে মই ইয়াতে অকমান পানী দি দিওঁ। মই যিকোনো ধৰণৰ মছলা ভাজিলে তাত প্ৰথমতে মই পানী অলপমান দি দিওঁ, কাৰণ এনেকৈ দিলে আপোনাৰ যিটো মছলা থাকে সেইটো কেতিয়াও কেৰাহীৰ তলত লাগি নধৰে বা নজ্বলে। আৰু লগতে কি হয়, আপোনাৰ যিটো মছলাৰ যিখিনি থাকে, পিয়াজ হওক নহৰু হওক, সেইখিনি গোটেইখিনি ইটোৱে সিটোৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। তাৰপিছত মই সেই মছলা যিটো বনাইছো মই তাতেই কাটি থোৱা বিলাহীখিনি মই তাতে দি দিম। কাটি থোৱা বিলাহীখিনি মই এটা কাৰণতে আগতে দিছো, কাৰণ যেতিয়া আমি বিলাহী দিওঁ আজিকালি বিলাহীবিলাক নিহিজে, গতিকে মই প্ৰথমতেই বিলাহীখিনি দি ল'ম পিয়াজৰ লগতে, যাতে ইও একেবাৰে ভাজি হৈ যায়। একেবাৰে ইয়াতে মই নিমখ চিমখ দি একেবাৰে ধুনীয়াকৈ ভাজি ললো। এনেকৈ ভাজি মই ঢাকনি দি কিনে অকমান সময় ঢাকি ভাজিম বিলাহীটো, নহ'লে বিলাহীবিলাক নগলে আজিকালি। তো সেইটো কাৰণে মই ইয়াক তেনেকৈ ঢাকি দিম। ঢাকি দিয়াৰ পিছত মই 2 মিনিটমান এনেকৈ ঢাকি কিনে থ'ম। ঢাকি বনাই থাকিম। 2 মিনিটমান পিছত যেতিয়া মই এৰুৱাম ঢাকনি, তেতিয়া মই দেখিম যে ই ধুনীয়াকৈ গলি গৈছে। মানে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। বিলাহীখিনি গলি যোৱাৰ পিছত মই ইয়াক পিয়াজৰ লগতে আৰু অলপ সময় ভাজি থাকিম। অকমান আৰু ই গলি যাওক আৰু অকমান মানে গ্ৰেভিৰ নিচিনা হৈ যাওক বিলাহীখিনি। যেতিয়া কেৰাহীটোৰ কাষৰ পৰা বিলাহীৰ পেষ্টটো এৰি কিনে ধুনীয়াকৈ তেল বিৰিঙাৰ নিচিনা হৈ যায় চাইডৰ পৰা, তেতিয়া মই ইয়াক এনেকৈয়ে মই বিলাহীখিনি ভাজি ল'ম। এতিয়া ইয়াতে মই যিখিনি কাটি থোৱা পুৰৈ শাক আছিলে সেইখিনি ইয়াতেই দি দিম। পুৰৈ শাকৰ পাতবিলাক মই কটা নাই, অকল ঠাৰিডাল মই সৰু সৰু টুকুৰা কৰি দিছোঁ। পাতবোৰ নাকাটিলেও একো দিগদাৰ নাই আপোনাৰ, যিহেতু একেবাৰে কোমলীয়া হয় আৰু পাতখিনি একেবাৰে কমি সৰু হৈ যাব, আপোনাৰ মজি যাব পাতখিনি। অলপ পিছত মই ইয়াক এনেকৈ লৰাই মেলি উঠিম, ঢাকনি এখন লগাই দিম। ঢাকনিখন লগোৱাৰ লগে লগে একেবাৰে কমি যাব এইখিনি। 2 মিনিটমান পিছত যেতিয়া মই ঢাকনিখন এৰুৱাই চালোঁ,
তেতিয়া ইয়াখিনি গোটেইখিনি আপোনাৰ শাকখিনি মজিয়ে গৈছে আৰু এতিয়া মই ঢাকনিখন এৰুৱাই অকণমান সময় ভাজি থাকিম 2 মিনিটমান। যিহেতু শাকৰ পৰা পানী অলপ ওলাইছে, এইখিনি অকণমান ভজাৰ নিচিনা হ'বলৈ হ'লে মই ঢাকনিখন এৰুৱাই কিনে ভাজিছোঁ। এতিয়া দেখিছে আপোনালোকে শাকৰ পৰা যথেষ্টখিনি পানী ওলালে। এতিয়া এই পানীখিনিতে শাকখিনি সিজিও গৈছে, ঠাৰিবিলাকো আপোনাৰ ধুনীয়াকৈ সিজি গৈছে। গতিকে এইখিনিতে মই ঢাকনি এৰুৱাই ভাজি এইকাৰণে আছোঁ যাতে বেছি পানী নোলায়, অলপ ভাজিৰ নিচিনা হ'লে তাৰপিছত আমি যেতিয়া বেলেগ বস্তুখিনি দিম তেতিয়া এইখন চব্জিখন খাবলৈ ভাল হ'ব। এতিয়া ইয়াতে মই যিখিনি সৰিয়হৰ পেষ্ট আছিলে আগতে বনাই থৈছিলোঁ মই সেইখিনি ইয়াতে দি দিম। সৰিয়হৰ পেষ্টখিনি দি উঠিও মই অকণমান সময় ইয়াক লৰাই থাকিম। তেতিয়া সৰিয়হখিনিও অকণমান ভাজিৰ নিচিনা হৈ যাব, কিন্তু মই বেছি সময় নাভাজোঁ, কিয়নো সৰিয়হ বেছিকৈ ভাজি ল'লে আপোনাৰ তিতা লাগে বুলি কয়। সেইকাৰণে মই একেবাৰে কম সময়ৰ কাৰণে সৰিয়হখিনি ভাজিম। এনেকৈ অলপ সময় ভজাৰ পিছত এতিয়া ইয়াতে মই যিখিনি মোৰ ভাজি থোৱা আলু আৰু বেঙেনা আছিলে সেইখিনি মই ইয়াৰ লগতে দি দিম। দি কিনে অকণমান গোটেই চব্জিখন মই হেতাৰে লৰাই ল'ম, ইটো সিটোৰ লগত মিক্স কৰি ল'ম। এনেকৈ অকণমান সময় ভাজি উঠাৰ পিছত মই ইয়াতে অলপমান পানী দি দিম যাতে গোটেই চব্জিখিনি ইটোৱে সিটোৰ লগত ভালদৰে মিক্স হৈ যায়, লগতে টেষ্টবিলাকো যাতে ধুনীয়াকৈ তাৰ যিটো গ্ৰেভি হ'ব তাত যাতে ইয়াৰ টেষ্টবিলাক ধুনীয়াকৈ ওলাই আহে, সেইটো কাৰণে মই ইয়াত অকণমান পানী দি দিম। এই পানীখিনি মই এনেকৈ নাৰাখোঁ, মই এইখিনি শুকুৱাম, উতলাই থাকোঁতেই শুকাই যাব। ইয়াতে মই এতিয়া যিকেইটা মোৰ মাছ আছিলে ভাজি থোৱা মাছকেইটা সেইকেইটা ইয়াতে দি মই অকণমান ঢাকনিখন লগাই দিম। ঢাকনিখন লগাই মই 5 মিনিটমান ইয়াক বইল হ'বলৈ দিম। বইল হোৱাৰ পিছত যেতিয়া ধুনীয়া এটা গ্ৰেভিৰ নিচিনা হৈ যাব তেতিয়া আমাৰ অলম'ষ্ট গোটেইখিনি হৈয়ে যাব আৰু বিশেষ একো ইয়াত কৰিব লগা নাই। অকল আপোনালোকে নিমখটো চাব নিজৰ প্ৰয়োজন অনুসৰি। ধনিয়া পাত থাকিলে আপোনালোকে দিব পাৰে, খালি মোৰ নাই সেইকাৰণে মই নাই দিয়া। এনেকৈ ঢাকনি লগাই মই 5 মিনিটমান দিলোঁ উতলিবলৈ। এতিয়া মাছৰ লগতে গোটেইখিনি ধুনীয়াকৈ মিহলি হৈ গ'ল চব্জিখন, দেখিছে আপোনালোকে। সকলোলৈ ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে।